বিদ্যুৎ বিভাগৰ কৰ্মচাৰী মৰ্মতালি বন্ধ কৰক বিদ্যুৎ বিভাগৰ কৰ্মচাৰী মৰ্মতালি বন্ধ কৰক সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত যোৰহাট জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদ যোৰহাট বিদ্যুৎ ভৱনত বিদ্যুৎ বিল হ্ৰাস কৰাৰ দাবীত এই প্ৰতিবাদ বিদ্যুৎ যোগান নিয়মীয়া কৰক বিদ্যুৎ মাচুল হ্ৰাস কৰক স্মাৰ্ট মিটাৰ নামত জনসাধাৰণক হাৰাশাস্তি কৰা বন্ধ কৰক আদি শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে অসম চৰকাৰে বিয়াগুম বিদ্যুৎ বিভাগটো বিদ্যুৎ যোগান নিয়মীয়া কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বৰ্তমান ৰাজ্যখনত অত্যাধিক গৰম আনফালে ছাত্ৰ ছাত্ৰী বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষা তাৰ সমান্তৰালভাৱে কিন্তু বিদ্যুৎ যোগান নিয়মীয়া কৰাত অসমৰ বিদ্যুৎ বিভাগটো সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে এফালে চৰকাৰে আসলে মূল্য বৃদ্ধি কৰিছে তাৰ অনুপাতে বিদ্যুৎ যোগান দিয়াত অসম চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে অসমৰ আসলে বিয়াগুম বিদ্যুৎ বিভাগটোৰ শক্তিমন্ত্ৰী গৰাকী অকমান্যতা আৰু বিদ্যুৎ বিভাগৰ কৰ্মচাৰী অকমান্যতাৰ কাৰণে ৰাজ্যক হাৰাশাস্তি কৰা কাৰ্য কোনো কাৰণতে ছাত্ৰ সন্থাই মানি লয় আজি আমি ক'ব বিচাৰিছো যে অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে বিভিন্ন মেলেমেলিকে ডাঙৰ ডাঙৰ ভাষণ দি কয় যে অসমখনক ভাৰতবৰ্ষৰ 10খন ৰাজ্যৰ ভিতৰত আসলে উন্নীত কৰিব যদি ৰাজ্যখনৰ জনসাধাৰণক প্ৰয়োজনীয় বিদ্যুৎ যোগান দিয়াতে যদি ব্যৰ্থ হয় তেতিয়ালে তেওঁ কথাবোৰ যে মিছা এই কথাটো প্ৰমাণ হৈছে আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাই যোৰহাটৰ এপিডিচিএলৰ কাৰ্যালয়ৰ সন্মুখত আমি বিক্ষোভ কাৰ্যসূচী হাতত লৈছো ইয়াৰ পৰা আমি স্পষ্টকৈ আহ্বান জনাইছো বিদ্যুৎ বিভাগৰ এই মৰ্মতালি সহ্য কৰা নহব বিদ্যুৎ বিভাগে গৰমৰ দিনকেইটা যদি অন্তত বিদ্যুৎ নিয়মীয়া কৰিব নোৱাৰে তেতিয়ালে বিদ্যুৎ বিভাগৰ এই বিয়াগুম বিভাগটোৱে কৰি আছে কি স্মাৰ্ট মিটাৰ যেতিয়াৰ পৰা সংযোজন কৰা হ'ল তেতিয়াৰ পৰা আসলে অত্যাধিক হাৰত বিদ্যুৎৰ মাচুল আহিবলৈ ল'লে কিন্তু সেইকাৰণে নিয়মৰ কাৰণে এপিডিচিএলে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই এনেদৰে ৰাইজক জোৰ জুলুম কৰিব অত্যাচাৰ কৰিব এই কথা আমি কেতিয়াও ছাত্ৰ সন্থাই মানি নলওঁ অনাগত সময়ত যদি বিদ্যুৎ বিভাগে যদি সমতি নাহে এই অকমান্য বিদ্যুৎ বিভাগৰ মন্ত্ৰীগৰাকীয়ে যদি বিদ্যুৎ যোগান নিয়মীয়া কৰিব নোৱাৰে তেতিয়ালে ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী সন্মুখীন হ'বলৈ সাজু থাকিবৰ কাৰণে প্ৰতিবাদ চলিব আমি স্পষ্টকৈ আহ্বান জনাইছো হয় আসলে মুখ্যমন্ত্ৰীগৰাকীয়ে ফুলজাৰি মাৰি থাকে যে অসমখন স্মাৰ্ট হৈছে বিদ্যুৎ মিটাৰ স্মাৰ্ট লগাইছে এই স্মাৰ্ট যেনেকৈ মিটাৰ লগাইছে তেনেকৈ স্মাৰ্টভাৱে তেওঁলোকে বিদ্যুৎ যোগান দিব পৰা নাই এনেকুৱা উৎকট গৰমত আসলে বিদ্যুৎ যোগান নিয়মীয়া কৰাটোত অসম চৰকাৰখনত যে অচলাৱস্থা চলিছে অসমৰ বিদ্যুৎ শক্তি মন্ত্ৰীগৰাকীয়ে যে পদত্যাগ কৰিব লাগে এতিয়ালৈকে কি কাৰণে পদত্যাগ কৰা নাই এই কথাটো আমি সুধিব বিচাৰিছো আৰু অসম চৰকাৰে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে প্ৰতিবাদ চলিব আমি আহ্বান জনাইছো যোৰহাটৰ পৰা বিকি নেওগৰ ৰিপৰ্ট ৰাজু টাইম ডিজিটেল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ নৰূপ নহাজাৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নং 9435114666 আৰু 7024722813 মেইল আইডি probhatiahom@gmail.com